ঐতিহাসিক আজি ঢিঙত ঐতিহাসিক এইটো এখন জয় হ'ব আৰু আমিনুল ইছলামৰ গুণ্ডামি ইয়াত চলিব দিয়া নহ'ব। আমিনুল ইছলামৰ গুণ্ডা বাহিনীয়ে আমাক বাধা দিছে আমাৰ মানুহক ফোন কৰি সিহঁতক পেলাই দিমতো। এতিয়া আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব। সিহঁতৰ এখন দা ওলাব, আমাৰ 1000 দা ওলাব। দেখুৱাইছো পোনপটীয়াকৈ আৰু ইয়াত যিসকল লোক আছে তেওঁলোক সকলো মহিলাৰ পৰা পুৰুষ সকলো ওলাই আহিছে আৰু তেওঁলোকে এটাই বিচাৰিছে যে স্বতঃস্ফূৰ্তভাৱে যিদৰে ওলাই আহিছে আমি আহিছোঁ। এইটো সঁচা কথা যে আজিৰ পৰা ইয়াৰ পৰা আৰম্ভ হ'ব খিলঞ্জীয়াৰ জয় যাত্ৰা। স্পষ্ট কথা, কেতিয়াও বিদেশী উত্তৰ আঁতলোৱা নহ'ব, কেতিয়াও আমাৰ স্বাভিমানক হানি কৰিবলৈ দিয়া নহ'ব। আৰু এয়াই হ'ব আমাৰ অসমীয়াৰ স্বাভিমানৰ প্ৰথম জয় যাত্ৰা হ'ব। ঢিঙৰ পৰা আৰম্ভ হ'ব, এই শংকৰদেৱৰ স্থানৰ পৰা আৰম্ভ হ'ব আৰু এয়া আৰম্ভ আজিৰ পৰা হ'বলৈ ধৰিছে। আপোনাৰ এয়া যাত্ৰা আৰম্ভ হৈছে, শেষ কিন্তু সেইদিনা হ'ব যিদিনা অসমীয়াই ক'ব যে মই অসমীয়া। আৰু আমি এনেদৰে ক'ম, আমি মানুহক বেয়া নাপাওঁ। অসুৰক ধ্বংস কৰিবলৈ মা যেনেকৈ অস্ত্ৰ লৈ আহিছিল, অসুৰ হ'লে ধ্বংস হ'বই। অগ্নি আছে, অগ্নি লোক হিচাপে আপুনি যিহেতু স্থানীয় লোক, কিমান মাটি বেদখল কৰি পাৰে? আমাৰ গোটেই ঢিঙৰ পৰা 19,000 বিঘা আছে। ঢিঙৰ পৰা ডুমডুমীয়ালৈ 19,000। জন্মস্থান নিচেই ওচৰতে। আৰে মহাপুৰুষ পাতেকী বৰি আছে, মহাপুৰুষ জনা ইয়াত সূতাৰ গাঁও, যিমান অসমীয়া গাঁও নাম আছে চব অসমীয়া মানুহৰ মাটি আছিল। ৰেকৰ্ড আছে, ৰেকৰ্ড। হয়, আমি আন কিছু লোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। যিহেতু পাঞ্জিত আছে, তেওঁলোক বিষয়ববী আছে চেণ্ট্ৰেলিষ্ট, আমি তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। তেওঁ চলাইছোঁ আমাৰ আৰক্ষী থানা জ্বলাই দিছে। সেই অপশক্তিৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ হৈছে। এই যুদ্ধ চলিব, অবৈধ মিয়াৰ বিৰুদ্ধে যুদ্ধ। আৰু আমাৰ চাৰিওফালৰ পৰা অবৈধ মিয়াই যেনেদৰে আমাৰ জাতিটোক চেপি খুন্দি ধৰিছে, তাৰ বিৰুদ্ধে যুঁজ সংগ্ৰাম হ'ব, সংগ্ৰাম হৈছে। ঢিঙৰ খিলঞ্জীয়া ৰাইজ আজি একত্ৰিত হৈ ৰাজপথলৈ ওলাই আহিছে। যেতিয়ালৈকে ঢিঙৰ খিলঞ্জীয়া ৰাইজৰ সুৰক্ষা সুনিশ্চিত নহ'ব, আমাৰ মাটি মিয়াই দখল কৰি ৰখা আমাৰ মাটি যেতিয়ালৈকে বেদখলমুক্ত নহ'ব, তেতিয়ালৈকে সংগ্ৰাম হ'ব। হয় মৰিম, আমি যুঁজিম আৰু যেতিয়ালৈকে আমি ন্যায় নাপাম তেতিয়ালৈকে যুঁজিম। প্ৰয়োজন সাপেক্ষে আমি তেজ দিম, কেতিয়াও মাতি নিদিওঁ। ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে আজি ঢিঙৰ খিলঞ্জীয়া ৰাইজ ওলাইছে। এই প্ৰমাণ কৰিছে ঢিঙৰ খিলঞ্জীয়া ৰাইজ কিমান চাপত আছে, কিমান তেওঁলোকে সমস্যাৰ সন্মুখীন হৈছে। আজি আমি খিলঞ্জীয়া ৰাইজৰ কাষত সাহস হিচাপে থিয় দিছোঁ। খিলঞ্জীয়া ৰাইজৰ জয় হ'ব লাগিব আৰু এই জয় নিশ্চিত। ইয়াৰ পৰা এটা অসম চৰকাৰ আৰু ঢিঙৰ যি অবৈধ মিয়া মুছলমানৰ বাবে আমি আজি সকিয়নি প্ৰদান কৰিছোঁ। যেতিয়ালৈকে ঢিঙত আমাৰ খিলঞ্জীয়া মানুহৰ প্ৰথম শ্ৰেণী নাগৰিকৰ দৰে যেতিয়ালৈকে বসবাস কৰিব পৰিৱেশ নাইব, তেতিয়ালৈকে সংগ্ৰাম চলিব। আজি এই সংগ্ৰামৰ দাবানল জ্বলিছে। যেতিয়ালৈকে ঢিঙৰ খিলঞ্জীয়া ৰাইজে আত্মপ্ৰতিষ্ঠা আৰু স্বাভিমান ৰক্ষা কৰিব নোৱাৰিব, তেতিয়ালৈকে সংগ্ৰাম চলিব। আৰু অবৈধ মিয়া আমাৰ ওপৰত যদি আক্ৰমণ হয়, প্ৰত্যাক্ৰমণৰ বাবে সাজু হৈ থাকিবৰ বাবে আমি আহ্বান জনাইছোঁ। দেখাইছোঁ স্বতঃস্ফূৰ্তভাৱে সকলো ওলাই আহিছে আৰু ঢিঙৰ যি খিলঞ্জীয়াৰ ভূমি বেদখল কৰি থৈছিল, সেই বেদখল মুক্ত কৰিবৰ কাৰণে আজি ৰাইজ ওলাই আহিছে। আৰু স্বতঃস্ফূৰ্তভাৱে যি ওলাই অহা ৰাইজ আজি ঢিঙৰ যিসকল লোক ওলাই আহিছে আৰু এই মুহূৰ্তত আমি পোনপটীয়া পৰিৱেশ দেখুৱাই আছোঁ। আমি কিছু লোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম, কিন্তু স্থানীয় লোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। আমি কিছু স্থানীয় লোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত পৰিৱেশ দেখাইছোঁ। আমি কিছু এজন জ্যেষ্ঠ লোক আছে, কি ক'ব বিচাৰে? তেজ দিম, মাতি নিদিওঁ। জয় আই অসম। আমি আন কিছু লোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। কোনো কাৰণতে মিয়া দপদপনি নচলিব। অসমৰ ঢিঙৰ অকল খিলঞ্জীয়া দপদপনি চলিব আৰু প্ৰতিটো ঠাইতে আমাৰ অসমত অসমীয়াৰ দাদাগিৰি চলিব। আজি স্বতঃস্ফূৰ্তভাৱে সকলো ৰাইজ ওলাই আহিছে।